চাংচাৰীৰ ৰূপকোঁৱৰ একাডেমীৰ স্নাতকোত্তৰ অধ্যয়নৰত এইগৰাকী ছাত্ৰীয়ে নিজৰ একমাত্ৰ মৰমৰ জ্যেষ্ঠ ভাতৃৰ জীৱন বচাবলৈ ৰাইজৰ প্ৰতি জনোৱা এক কাতৰ বিননীয়ে সামাজিক মাধ্যমত ইতিমধ্যেই সকলোৰে অন্তৰ স্পৰ্শ কৰিছে। পিতৃ অবিহনে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তথা গাড়ী চলাই ঘৰখনক পোহপাল দি অহা ককায়েকক নিজৰ এটা কিডনী দান দি হলেও সুস্থ কৰি তোলাৰ বাবে হাবিয়াস পুহি ৰখা এই যুৱতীগৰাকীৰ ভাতৃস্নেহৰ সংগ্ৰাম স্বাভাৱিকতেই হৃদয় বিদাৰক। চাংচাৰীত মামাকহঁতৰ ঘৰত থাকি স্নাতক পঢ়ি থকা সঞ্জুমাৰ ঘৰ প্ৰকৃততে চিপাঝাৰ আৰক্ষী থানাৰ দামপুৰ শালমাৰাত। বৰ্তমান তাই অধ্যয়নৰ পৰিৱৰ্তে শেষ হৈ যাবলৈ ধৰা দামপুৰৰ ঘৰখনতেই বিচনাত থকা ককায়েকৰ লগতে আন সদস্যৰ মানসিক শক্তি হৈ আহিছে। সাৰথি হৈছে তাৰ বায়েকেও। অতি কম বয়সতেই দুইটা বৃক্ক বিকল হৈ জীৱন মৃত্যুৰে যুঁজ দি থকা ককায়েক আব্দুল হাকিমক নিজৰ এটা বৃক্ক দিবলৈ সাজু হৈছে। যদিও ইয়াৰ ব্যয়বহুল চিকিৎসাৰ বাবে অতিমাত্ৰা ধনৰ প্ৰয়োজন হোৱাত দিক বিদিক হেৰুৱাইছে পৰিয়ালটিয়ে। 2 বছৰ পূৰ্বে দেউতাকো কেঞ্চাৰতে ঢুকাইছিল। দেউতাকৰ চিকিৎসাৰ নামত ঘৰখনৰ সকলো সৰ্বশান্ত হ'ল। তাতে মাকো মানসিক ৰোগী। দুখৰ চাকনৈয়াৰে থান-বান হৈ থকাৰ মাজত ঘৰখনত পুনৰ এক ধুমুহা আহিল। দুইটা বৃক্ক বিকল হৈ পৰিল ককায়েকৰো। অৱশ্যে ককায়েকক এটা কিডনী দিবলৈ সাজু হোৱা ছোৱালীজনীৰ এই নিঃসহায় কৰুণ কাহিনী পোহৰলৈ অহাৰ পিছতেই সহায় কৰিবলৈ আগবাঢ়িছে একাংশ হৃদয়বান ব্যক্তিয়ে। বিশেষকৈ আগবাঢ়ি আহে চাংচাৰীৰ জলাহগাঁৱৰ সামাজিক ব্যক্তি তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত অনুৰাগী বিজেপি কৰ্মী শফিক আলী মিৰ্জা আৰু মফিজ আলীয়ে। দুয়োগৰাকীয়ে দেওবাৰে সঞ্জুমা বেগমৰ ঘৰত উপস্থিত হৈ সাহস দিয়াৰ লগতে নিজৰ ফালৰ পৰা কিছু আৰ্থিক সহায় আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে। মোৰ দাদাৰ 2টা কিডনী বিকল হৈছে। আমি আৰ্থিকভাৱে খুব দুৰ্বল হৈ পৰিছিলোঁ। আমাৰ ওচৰত দাদা আহিছে, মিৰ্জা দাদা, তো তেখেতে আমাক বহুত সহায় কৰিছে আৰু কৰিব আমাৰ আশা থাকিল। আপুনি ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক কেনেকৈ ধন্যবাদ দিম আমি ভাবি পোৱা নাই। আপুনি যে আমাক ইমানখিনি সহায় কৰিছে, দাদা আপোনাকো ধন্যবাদ। আপোনালোকে যে আমাৰ হৈ আহিছে, আমাৰ সমষ্টি নহ'লেও যে আমাৰ মাজত আহিছে, আমাক যে ইমানখিনি ধৰি ৰাখিছে, দাঙি ধৰিছে, আমাৰ যিহেতু আব্বা নাই। তদুপৰি চৰকাৰী আঁচনিৰ যোগেদিও 3 লাখ টকাৰ সাহায্য যাতে পৰিয়ালটোৱে লাভ কৰে তাৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিলে। কিন্তু আজিলৈকে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে খবৰকে নললে। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।